নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি মই আন এটা বিষয়ৰ ওপৰত কথা ক'ব ওলাইছোঁ। সেইটো হৈছে আজিকালি আমি প্ৰায় দেখিব পাওঁ, মানে 24 আৱাৰ্ছৰ ভিতৰত মানে এটা নিউজ ওলাই থাকে। আজি বোলে এয়া হ'ল, কালি বোলে অমুক হ'ল, তমুক হ'ল। তমুকটো কি হৈছে, আজিকালি জেনেৰেশ্যনৰ নিউজবোৰ যে আজি কোনোবা ষ্টে হোমত থাকিব গ'ল, এই বোলে কিবা ৰেকেট ওলাল, এই বোলে পলাই বিয়া পাতিল, এই বোলে মাৰ্ডাৰ কৰিলে, এই বোলে ড্ৰাগছ ওলাল, এই বোলে ক'ৰবাত ব্ৰিজৰ ওপৰত গৈ বাৰ্থডে চেলিব্ৰেট কৰিলে। এনেকুৱা ধৰণৰ ঘটনাবোৰ মানে আমি প্ৰায় শুনি থাকিব পাওঁ, আৰু মানে মিনিটত আহে এনেকুৱা নিউজবোৰ আজিকালি। গতিকে এতিয়া ফাৰ্ষ্ট যিটো কথা হৈছে, এইকেইদিন খুব চৰ্চিত বিষয় এটা চলি আছে, মাননীয় আঙুৰলতা ডেকা বাইদেউৰ এটা ষ্টেটমেণ্টৰ ওপৰত সকলোৱে শুনিছে সেইটো কথা। গতিকে ইণ্ডিপেণ্ডেণ্ট হোৱা খুবেই দৰকাৰ। আজিকালি যিবোৰ জেনজি বুলি যে এটা ৱৰ্ড ওলাইছে, জেনজি, তেওঁলোকে ভাবে যে নিমখ ভাত খাই হ'লেও আমি চলিম, আমাৰ যাক আমি নিজৰ মনৰ মানুহ বুলি ভাবোঁ। গতিকে এইটো মই কিয় কৈছোঁ, কাৰণ তোমালোকে যদি নিমখ ভাত খাম বুলিয়েই যদি বিয়া হ'ব গৈছা, তাতকৈ ভাল তোমালোকে ইণ্ডিপেণ্ডেণ্ট হৈ লোৱা আগত দেই। কাৰণ নিমখ ভাতটো সদায় নচলিব। তোমালোকে এটা কাম কৰা, বুজিছা, তোমালোকে যে নিমখ ভাত খাই চলিম বুলি ভাবিছা, ঘৰত কেইদিনমান হয়, এমাহ দুমাহমান তোমালোকে প্ৰেক্টিছ কৰি লোৱা নিমখ ভাত খোৱাত, তোমাৰ আজিকালি বহুতে ভাবে নিমখ ভাত খায়ো মই তোমালোকৰ সংসাৰ কটাই ল'ম, কিন্তু মই তোমাক বহুত ভাল পাওঁ। ভাল পোৱাই তোমাক প্ৰত্যেকটা ষ্টেপত তোমাক ভাল পোৱাই প্ৰত্যেকটা ষ্টেপত তোমাৰ চলিউশ্যন নহয়। তুমি ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব আজিকালি ভালকৈ পঢ়া শুনা কৰা, ইণ্ডিপেণ্ডেণ্ট হোৱা, সেইটোৱে মেইন কথা। কাৰণ তুমি যদি আজি তোমাৰ চাকৰি এটা নাই, তোমাৰ যদি হাজবেণ্ডে চাকৰি কৰে, ডেট ইজ ভেৰি গুড, কিন্তু কেতিয়াবা তোমাক শুনাব, তোৰ চাকৰি নাই, তই মোক ইমান বস্তু খুজিবলৈ ক'ত সাহস পালি। আৰু য়েছ, আজিকালি পইচা নাথাকিলে একো নহয়, একদম সঁচা। আজিকালি যদি তোমাৰ হাতত পইচা নাই, তুমি ইউ আৰ নাথিং। আজিকালি যদি তোমাৰ যদি পইচা নাই, তোমাক চোৱা, তুমি এটা ড্ৰিম ভাবি লৈছা, ধৰি লোৱা তুমি ইন ফিউচাৰ কিবা এটা প্লেন কৰিছা, তাৰ কাৰণেতো পইচা লাগিব। তুমিতো পইচা নোহোৱাকৈ এক ষ্টেপো তুমি জীৱনত আগবাঢ়িব নোৱাৰা, সেইটো একদম সঁচা। গতিকে আমি এতিয়া নিজৰ মা পাপাৰ পইচাত খাই আছোঁ, ডাঙৰ দীঘল হৈছোঁ, তেওঁলোকে ৰেচপনচিবিলিটি পালন কৰিছে। আমাৰো এটা ষ্টেজ আহিব য'ত আমি নিজে ৰেচপনচিবিলিটি পালন কৰিব লাগিব মাহঁত দেউতাহঁতৰ কাৰণে। গতিকে তাৰ কাৰণে আমি যিমান পাৰোঁ ইণ্ডিপেণ্ডেণ্ট হ'বই লাগিব, আমাৰ নিজৰ ভৰিৰ ওপৰত থিয় হ'বই লাগিব। সেইটোৱে হৈছে ইউনিভাৰ্চৰ নিয়ম। যদি আজিকালি ছোৱালীবোৰে কি কৰিছে, ক'ৰবালৈ পলাই গৈছে, ভাবিছে এনেকৈ বহুত ভাল হ'ব, লাইফটো কিবা হ'ব, বহুত দেখিছোঁ আৰু দেখা নিউজবোৰে মাৰ্ডাৰ হৈ আছে। গতিকে এইবোৰ কৰি থকাতকৈ তোমালোকে যদি পঢ়া শুনা কৰিবলৈ ইণ্ডিপেণ্ডেণ্ট হোৱা, তাতকৈ আৰু ভাল কিবা আছে নেকি? ইণ্ডিপেণ্ডেণ্ট হোৱা, নিজৰ ভৰিৰ ওপৰত থিয় হোৱা, বি ছামথিং, দেন ইউ মুভ টু আনাডাৰ ডিচিশ্যন তুমি যিটো লৈছা। গতিকে ইণ্ডিপেণ্ডেণ্ট হোৱাটো খুবেই দৰকাৰ। মই বাৰ এটা পইণ্টেই কৈছোঁ যে ইণ্ডিপেণ্ডেঞ্চি ইজ ভেৰি ইম্পৰ্টেণ্ট। আজি যদি মই ইণ্ডিপেণ্ডেণ্ট নহওঁ, মোক কোনোৱে পাত্তা নিদিয়ে, আৰু তোমাক যদি এটেনশ্যন লাগে, তুমি ইণ্ডিপেণ্ডেণ্ট হ'বই লাগিব। ইণ্ডিপেণ্ডেণ্ট নোহোৱাকৈ একো নহয়। আজিকালি প্ৰত্যেকটা মানুহ ইণ্ডিপেণ্ডেণ্ট হয়। যোনে কাম নকৰিছে সি বেকাৰ পৰি আছে। আৰু আমাৰ চাবচোন আপোনালোকে, যোন বেকাৰ পৰি আছে, আমি তেওঁলোকক পাত্তা নিদিওঁ, বৰং আমি সমালোচনা কৰোঁ। এই সমালোচনা কৰাটো চবেই কৰে, লাজৰ কথা নহয় একো। ময়ো সমালোচনা কৰোঁ। মই কাৰোবাক যদি দেখোঁ, তেতিয়া মই তেওঁৰ ছিটুৱেশ্যনটোৰ ওপৰত নহয়, তেওঁ কাম নকৰিলে কাৰণে তেওঁ বেকাৰ, সেইটোত আমি সমালোচনা কৰোঁ। গতিকে আজিৰ দিনত কোনোৱে কাম নকৰাকৈ নাথাকে, নিজে ইণ্ডিপেণ্ডেণ্ট হয়, পঢ়া শুনা কৰে। গতিকে ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে। আৰু লাইফটো বহুত বহুত বেছি আনপ্ৰেডিক্টেবল। গতিকে যিমান পাৰা সিমান লাইফত এচিভমেণ্ট কৰিব লাগে, এচিভমেণ্ট কৰি যোৱা, একফালৰ পৰা তোমালোকে এচিভমেণ্ট কৰি যোৱা। আৰু মই এতিয়া তুমি বুলি কৈছোঁ, কাৰণ আপোনালোক বুলি ক'ব গ'লে চবেই আমাৰ যিবোৰ ডাঙৰ ভিডিঅ' চাই আছে, তেওঁলোকে অলৰেডি এষ্টাব্লিছড। গতিকে এতিয়া আমাৰ দায়িত্ব যে আমি ধুনীয়াকৈ ইণ্ডিপেণ্ডেণ্ট হোৱাটো, যাতে আমি নিজৰ নামত চবেই যাতে আমাৰ নাম দিহে আমাক চিনি পায়। আমাৰ মোৰ পেৰেণ্টছে এটা কথা শিকাইছে যে মোৰ মাক এওঁৰ ছোৱালী বুলিয়ে কোনো চিনি নাপায়, মাক মাৰ নামেৰে চিনি পায়। গতিকে এই কথাটো যদি ময়ো কৰিব পাৰোঁ, এইটোৱে আই উইল বি ভেৰি প্ৰাউড অফ মাই চেল্ফ। চ' সেনেকুৱাই হ'ব লাগে কথাবোৰ। চ' ধন্যবাদ। আপোনালোকে যদি মোৰ কথাত একমত হৈছে, কমেণ্টত ক'ব। আৰু মই ভাবোঁ মই ঠিকেই কথাটো কৈছোঁ, কাৰণ আজিকালি খুব দৰকাৰ।
আৰু কিবা এটা ডিচিশ্যন লোৱাৰ আগত ফ্ৰেণ্ডছ বুলি নহয়, ফেমিলি বা আপুনি যাক ট্ৰাষ্ট কৰে তেওঁক ডিচিশ্যনটো শুনাব। ডাইৰেক্ট ডিচিশ্যন এটা লৈ লোৱাটো খুবেই ডাঙৰ কথা, আৰু প্ৰত্যেকটো ষ্টেপত আমি আজিকালি এৱেৰ হোৱাটো দৰকাৰ। এনেকুৱা জেনেৰেশ্যন চলিছে আজিকালি। ৰাস্তাত গৈছে, কেইদিনমানৰ পিছত ৰাস্তাত গৈছে কাটি মাৰি পেলাব, তেনেকুৱাও এটা চিটুৱেশ্যন আহিব। ৱৰ্ছতকৈ ৱৰ্ছ গৈ আছে চিটুৱেশ্যন আজিকালি। চ' বি এৱেৰ, ষ্টে ছেফ এণ্ড গুড নাইট।